Hey everyone, this is me Dipankar Deka and welcome to our channel Rainbow Tech. I hope you all are doing well. আমি আলোচনা কৰি আছো HSCC board অৰ্থাৎ HS second year final exam computer science paper খনৰ কিছুমান important question answers. এই সিৰিজটোৰ সিকোয়েন্সৰ কোনো অসুবিধা নোহোৱাকৈ মই তোমালোকৰ আগত আলোচনা কৰিম কিছুমান আহি থকা বা important C++ programming. যিবিলাক প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনৰ পেপাৰৰ পৰা মই আলোচনা কৰিম আৰু লগতে কিছুমান নিজৰ ফালৰ পৰাও দিম যিবিলাক তোমালোকৰ আপকামিং এক্সামত বহুখিনি প্ৰকাৰে হেল্প হয় মই এটো মানি পেলে এই ভিডিওটো কন্টিনিউ কৰিম যে তোমালোকে C++ প্ৰগ্ৰামিংৰ বেসিক কনসেপ্ট অকনমান হলেও জানা বা প্ৰগ্ৰামিং তোমালোকে কৰিছা আৰু যদি তোমালোকে বেসিক কনসেপ্ট নাই বা তোমালোকে প্ৰগ্ৰামিংৰ বিষয়ে বহু বেছি নাজানা তথাপিও এই ভিডিওটো কন্টিনিউ কৰা আৰু তোমালোকে চাই লোৱা তোমালোকে বস্তুবিলাক বুজি পাবা আৰু তোমালোকৰ কপিত এই প্ৰগ্ৰামবিলাক নোট ডাউন কৰি ৰাখিবা আৰু এই প্ৰগ্ৰামবিলাকে তোমালোকক ফাইনেল এক্সামত বহুখিনি প্ৰকাৰে হেল্প কৰিব আজিৰ ভিডিওটোত মই আলোচনা কৰিম তোমালোকৰ আগত এটা C++ program হেতু হৈছে a C++ program to check whether a number is even or odd আমি এটা নাম্বাৰ ইভেন হয় নে নহয় বা অড হয় নে নহয় হেতু বস্তু ফাইন্ড আউট কৰাৰ কাৰণে এটা C++ program মই কৰি দেখুৱাম তোমালোকে কপিত নোট ডাউন কৰি ৰাখিবা তো এটো কৰাৰ কাৰণে মই তোমালোকৰ আগত কোড এডিটৰ এটা ওপেন কৰি লৈছো মই ইয়াতে ভিজুৱেল ষ্টুডিওটো ব্যৱহাৰ কৰিম আৰু আই হোপ তোমালোকে মোৰ আগৰ ভিডিওবিলাক চাইছা আৰু বস্তুবিলাক বুজি পাইছা আৰু যদি কোনোবা এনেকুৱা আছে যে তোমালোকে এই ভিডিওটো প্ৰথমবাৰ চাইছা আৰু আগৰ ভিডিওবিলাক চোৱা নাই ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে বা আই বাটনত ক্লিক কৰি পেলে আগৰ ভিডিওবিলাক চাব পাৰিবা আৰু যদি ভিডিওটো চাই তোমালোকে ভাল পোৱা তেনেলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ এই চেনেলটোত মই এনেকুৱা টেকনলজিক্যাল ভিডিওবিলাক আপলোড কৰি থাকো আৰু এই ভিডিওটো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিবা Okay, এইটো আমাৰ কি এইটো হৈছে VS Code editor ইয়াতে মই তোমালোকৰ আগত C++ program এটা ৰান কৰি পেলাই দেখুৱাম বা C++ programming টো মই ইয়াতে কোডিং কৰি পেলাই দেখুৱাম মই ইয়াতে এটা ফোল্ডাৰ ক্ৰিয়েট কৰি থৈছো যে part 5 কোডিং বুলি ইয়াতে মই কি কৰিছো যেটো প্ৰগ্ৰাম মই ইয়াতে কৰিব গৈ আছো সেই প্ৰগ্ৰামটো ইয়াতে মই ফাইল নেম এটা দি পেলাই সেভ কৰি লৈছো সাপোজ even odd এইটো মোৰ ফাইল নেম হ'ব আৰু C++ program এটা আমি যেতিয়া লিখো বা সেভ কৰো তেতিয়া আমি সদায় এক্সটেনশনটো কি দিব লাগে .cpp তো এনেকে দি পেলে মই প্ৰগ্ৰামটো সেভ কৰি লৈছো এতিয়া আমি ইয়াতে কি কৰিম আমাৰ এই প্ৰগ্ৰামটোৰ কাৰণে কোডিং খিনি ইয়াতে কৰিম আমাৰ প্ৰগ্ৰামটো কি আছিল যে সেকেন্ড নম্বৰ whether the number is odd or even যে এটা নম্বৰ odd বা even হয় নে নহয় এটো আমি চেক কৰিব লাগে তো C++ program আমি এতিয়া ইয়াতে কৰিম তো C++ program কৰাৰ কাৰণে আমি সদায় এটা হেডাৰ ফাইল ইনক্লুড কৰিব লাগে এইটো হৈছে কি has include তাৰ পিছত কি হয় আমি angular bracket start কৰি পেলাই ইয়াতে লিখিম যে iostream okay next আমি ইয়াতে কি লিখো যে using namespace তাৰ পিছত কি লিখো std এনেকৈ আমি এটা লাইন লিখো এটো কি বুঝে স্ট্যান্ডার্ড ইনপুট আউটপুট এটা আমাৰ এটো একসেপ্ট কৰাত হেল্প কৰে next ইয়াতে মই এটা কি কৰিম ফাংচন এটা আমাৰ মেইন ফাংচনটো ওপেন কৰি লম আৰু ইয়াতে মই angular bracket start কৰি পেলাই ইয়াৰ ভিতৰত মই মোৰ কোডিং খিনি কৰিম এতিয়া মই এটা ইউজাৰে কি কৰিব এটা নাম্বাৰ এটা বহুৱাব তো ইউজাৰে যেটো নাম্বাৰ বহুৱাব হেতু নাম্বাৰ একসেপ্ট কৰাৰ কাৰণে আমাক এটা ভেৰিয়েবল লাগিব আই হোপ তোমালোকে ভেৰিয়েবল কি জানা ভেৰিয়েবলে কি কৰে যিকোনো নাম্বাৰ এটা কন্টেইন কৰি ৰাখে ৰাইট ভেৰিয়েবল বিভিন্ন ধৰণৰ আছে ইন্টিজাৰ ভেৰিয়েবল ক্যাৰেক্টাৰ ভেৰিয়েবল ডাবল ফ্লোট এনেকুৱা বিভিন্ন ধৰণৰ ভেৰিয়েবল আছে যেহেতু মই ইয়াতে নাম্বাৰ এটা একসেপ্ট কৰিব গৈ আছো তাৰ কাৰণে মই ইয়াতে এটা ইন্ট ভেৰিয়েবল লৈ লৈছো আৰু ভেৰিয়েবলটোৰ নেম দিছো সাপোজ n মই সেমিকলন দি এই লাইনটো ফিনিশ কৰি লৈছো তো ইউজাৰৰ পৰা মই এটা ইনপুট লম তো ইউজাৰৰ পৰা ইনপুট লোৱাৰ কাৰণে ইউজাৰক আমি এখন মেনু দেখাব লাগিব ৰাইট ইউজাৰক মই এখন কি দেখাব লাগিব এটা লাইন এটা দেখুৱাব লাগিব যত ইউজাৰে কি কৰিব এটো দেখি পেলাই বুজি পাব তো মই ইয়াতে ডাবল কমা দি পেলাই ইয়াতে ভিতৰত কি লিখিম যে enter the number তো ইয়াতে কি কৰিব যে ইউজাৰ জনে নাম্বাৰটো বহুৱাব কোনটো নাম্বাৰ চেক কৰিব বিচাৰে odd নে even ৰাইট ইয়াতে মই এটা কাম কৰিছো ইয়াতে ওপৰত আহি পেলাই মই প্ৰগ্ৰামটো লিখি দিছো প্ৰগ্ৰামটো কি হয় আমাৰ মই কমেন্ট সেকশন ষ্টাৰ্ট কৰি পেলাই লিখিছো এইটো আমি প্ৰগ্ৰাম কৰি আছো ওকে এইটো লাইন লিখিলো cout তো cout এৰে ইউজাৰে যেটো নাম্বাৰ বহুৱাব হেতু আমি একসেপ্ট কৰিব লাগিল তো তাৰ কাৰণে আমি কি কৰিম cin ইউজ কৰিম আৰু cin ইউজ কৰি পেলাই আমি কোড ষ্টৰ কৰিম আমি ইয়াতে এই n ভেৰিয়েবলটো লৈ থৈছনে থোৱা নাই তো এই n ভেৰিয়েবলটোত মই কি কৰিম এইটোৰ ডাটাটো ষ্টৰ কৰি দিম যেটো ইউজাৰে বহুৱাব এটো ইয়াতে ষ্টৰ হ'ব তো
তো এই এনটোৰ ওপৰত আমি এতিয়া ইয়াতে কি লগাম আমি আমাৰ ডিসিশন মেকিং স্টেটমেন্ট এটা ইউজ কৰিম আমি হেতু জানো হেতু হৈছে কি if else তোমালোকে শুনিছানে শুনা নাই মোক কমেন্ট সেকশনত জনাবা if else এটা কি হয় ডিসিশন মেকিং স্টেটমেন্ট এইটো ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ ডিসিশন ৰিলেটেড কামবিলাক কৰিব পাৰো যে এইটো হয় বা নহয় এনেকুৱা ধৰণৰ তো আমি কেনেকৈ ইউজ কৰিম মই লিখিম if ব্ৰেকেট স্টাৰ্ট কৰিছো এতিয়া মই ইয়াতে নাম্বাৰটো দিম যে নাম্বাৰটো দিম মানে কোনটো দিম মই ভেৰিয়েবলটো দিম যে এইটো ভেৰিয়েবল যেটো নাম্বাৰ ইউজাৰে বহুৱাইছে এইটো এনত থাকিব এনত ষ্টৰ হৈ থাকিব নে নাথাকে তো মই নাম্বাৰটো ইয়াতে নবহাও মই ইয়াতে কি কৰিম মই এই ভেৰিয়েবলটো দি দিম মই এনটো দি দিলো তো এতিয়া ইয়াতে লিখিম যে এনটো যদি মই ডিভাইড কৰো 2 ৰে আৰু যদি এইটো মোৰ ইকুৱেল টু 0 ৰিমাইন্ডাৰ হয় কি লিখিলো মই ইয়াতে যদি মোৰ এই যেটো নাম্বাৰ ইউজাৰে বহুৱাব এই নাম্বাৰটো যদি 2 ৰে ডিভাইড গৈ পেলাই যদি ৰিমাইন্ডাৰ 0 হয় অৰ্থাৎ ইকুৱেল টু 0 তেতিয়া মই কি কৰিম মই ইয়াতে সি আউট কৰি দিম কি বুলি মই ইয়াতে সি আউট কৰিম ডাবল কমাৰ ভিতৰত যে যেটো নাম্বাৰ বহুৱাব যে দিস নাম্বাৰ ইজ ইভেন এক্সাম্পল হিচাপত লৈ লোৱা তোমালোকে যদি কোনোবাই ইয়াতে 4 বহুৱাই সাপোজ এন্টাৰ দা নাম্বাৰ ইয়াতে যদি কোনোবাই 4 বহুৱাই তো এনৰ ভ্যালু কিমান হল 4 হল আৰু ইয়াতে ইফৰ ভিতৰত নেক্সট আহিব ইফৰ ভিতৰত কি আছে যে 4 মডুলাস বাই 2 অৰ্থাৎ 4 ক ডিভাইড কৰা 2 ৰে 4 ক যদি আমি 2 ৰে ডিভাইড কৰো ৰিমাইন্ডাৰ কি হয় তোমালোকে কপিত কৰি চোৱাচোন ৰিমাইন্ডাৰ কি হ'ব যদি 4 ক 2 ৰে ডিভাইড কৰো 0 হ'ব ৰাইট তো যদি 0 হয় তো এইটো আমাৰ ইকুৱেল হৈ গল মিলি গল যদি এইটো মিলি যায় তো আমাৰ সি আউট কি হৈ যাব যে দিস নাম্বাৰ ইজ ইভেন যেটো বস্তু আমি আউটপুট কৰিব বিচাৰো তাই হেইটো আমি হদাই কি কৰিব লাগে এই ডাবল কমাৰ ভিতৰত লিখিব লাগে এইটো হদাই মনত ৰাখি ৰবা ওকে এইখিনি আমি বুজি পালো ইফৰ ভিতৰত এইখিনি হল যদি 0 নাপাও যদি মই এতে 5 বহুৱাও সাপোজ 5 বহুৱাইছো আৰু 5 ক যদি 2 ৰে ডিভাইড কৰো ৰিমাইন্ডাৰ 0 হ'ব নেকি ৰিমাইন্ডাৰ 0 হ'ব 5 ক যদি আমি 2 ৰে ডিভাইড কৰো ইয়াতে 5 ক যদি মই ইয়াত 2 ৰে ডিভাইড কৰো 0 নহয় কি হ'ব 1 তো 1 যদি ওলাই তো হেতু নাম্বাৰ কি হয় ইভেন নহয় তো এইখিনি আমি কি কৰিম ইয়াতে লিখিম এলস যদি এইটো 0 হয় তো এইটো হল আৰু যদি 0 নহয় তো এলস বুলি লিখি পেলাই মই ইয়াতে কি লিখিম সি আউট কৰি দিম কি লিখি দিম ইয়াতে যে দিস নাম্বাৰ ইজ অড বুজি পাইছা তোমালোকে এইটো মই ইয়াতে লিখি দিম যদি এইটো ফুলফিল কৰিব পাৰে তো এইটো ইভেন হ'ব আৰু যদি নোৱাৰে তো এইটো কি হ'ব অড হ'ব ওকে আৰু এতিয়া আমি হেকত কি কৰি দিম আমি ইয়াতে এতিয়া লিখি দিম ৰিটাৰ্ন 0 আমি এটা 0 ৰিটাৰ্ন কৰি দিম ইয়াতে ওকে এইখিনি লৈকে আমি বুজি পালো তো এতিয়া ইয়াতে আমাৰ এই প্ৰগ্ৰাম লিখাটো অলমোস্ট শেষ হৈ গল তো আমি প্ৰগ্ৰামটো সেভ কৰি লৈছো Ctrl+S প্ৰেছ কৰি পেলাই তো মোৰ প্ৰগ্ৰামটো সেভ হৈ গল প্ৰগ্ৰামটো হৈছে এইটো যে ইভেন অড ডট সিপিপি এটা আমি প্ৰগ্ৰামটো ৰান কৰিম ওকে তো প্ৰগ্ৰামটো ৰান কৰাৰ কাৰণে মই ইয়াতে ৰাইট ক্লিক কৰিছো আৰু মই ইয়াতে ৰান কোডত ক্লিক কৰি দিছো কৰাৰ লগে লগে আমাৰ ইয়াতে টাৰ্মিনেল এখন ওপেন হল আৰু তোমালোকে ইয়াতে দেখা পাইছা যে এন্টাৰ দা নাম্বাৰ আমাৰ ইয়াতে যে লিখা আছিল যে এন্টাৰ দা নাম্বাৰ এটো ইয়াতে আহি গল কাৰণ আমি এইটো সি আউটত লিখিছো তো এতিয়া আমি ইয়াতে এন্টাৰ দা নাম্বাৰ বুলি কৈছে তো ইয়াতে এটা মই এতিয়া কি কৰিম নাম্বাৰ এটা ইনপুট কৰিম সাপোজ মই এটা নাম্বাৰ দিছো যে 12 ওকে মই 12 নাম্বাৰটো দি দিছো এতিয়া যদি মই এন্টাৰ প্ৰেছ কৰো তো এইটো কি আহি যাব ইয়াতে এনসাৰটো যে দিস নাম্বাৰ ইজ ইভেন দেখা পাইছা তোমালোকে যে দিস নাম্বাৰ ইজ ইভেন ইয়েস 12 টো যেতিয়া ডিভাইড কৰে 2 ৰে তাৰ ৰিমাইন্ডাৰটো কি হয় 0 যদি এটো 0 হয় তো এটো ইয়াতে কি আহি যাব এটো আউটপুটটো ইভেন আহি যাব আৰু যদি এই প্ৰগ্ৰামটো মই আৰু এবাৰ ৰান কৰো সাপোজ মই এই প্ৰগ্ৰামটো আৰু এবাৰ ৰান কৰিছো এইবাৰ মই ইয়াতে এটা বেলেগ নাম্বাৰ দিছো সাপোজ 5 দি দিছো আৰু এতিয়া যদি মই এন্টাৰ প্ৰেছ কৰো এইটো আমাৰ কি আহি যাব অড আৰু 5 টো আমাৰ কি হয় অড হয় আই হোপ তোমালোকে এইখিনি ইয়াতে বুজি পাইছা এই প্ৰগ্ৰামটো তোমালোকে কপিত নোট ডাউন কৰি লোৱা বা স্ক্ৰিনশ্বট লৈ লোৱা এটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু যদি ভিডিওটো তোমালোকে চাই ভাল পাইছা বা এনেকুৱা কৈ প্ৰগ্ৰামিং তোমালোকক লাগে তো কমেন্ট সেকশনত মোক জনাবা আৰু মই ইম্পৰ্টেন্ট কিছুমান প্ৰগ্ৰাম এনেকে 1 বাই 1 ডিসকাস কৰিবলৈ চেষ্টা কৰিম মই প্ৰিভিয়াস ইয়াৰ পেপাৰ হওক বা ইম্পৰ্টেন্ট যিবিলাক আহিব পাৰে মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা তোমালোকক প্ৰগ্ৰামিং বিলাক দিবলৈ চেষ্টা কৰিম কম সময়ত মই যিমানখিনি পাৰো দিবলৈ চেষ্টা কৰিম যদি ভিডিওটো চাই ভাল পালা তো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈকে এইখিনি ধন্যবাদ